নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মোৰো ভাল বেয়াৰ মাজতেই দেই। মোৰ গা বেয়া হৈছিলে, ভাল পালোঁ। এতিয়া জানৰ হৈছে দেই। মামাকৰ বিয়া খাই তাৰো জ্বৰ কাহ হৈছে। জ্বৰটো ভাল পালে, কাহটো অকণমান আছে, ঔষধ খাই আছে, ভাল পাব আৰু লাহে লাহে। আজি মোৰ বাৰ্থডে, সেই উপলক্ষে মই, মোৰ মা, মোৰ শাহুমা, মানুহজন, জান, আমিকেইটা ওলালোঁ শুক্ৰেশ্বৰ দেৱালয়লৈ। বোলো এভাগ শৰাই আগবঢ়াওঁ। এইটোকে গোটেইকেইটা আমি ওলালোঁ। এয়া আমাৰ ৰাস্তাটো। তাৰপিছত এয়া আমি মন্দিৰ গৈ পালোঁ। মন্দিৰত গৈ পাই ধূপ চাকি জ্বলালোঁ, পূজা অৰ্চনা কৰিলোঁ। তাৰপিছতে আমাৰ ওচৰৰ এয়া হেমেন দা, আমাৰ ঘৰৰ ওচৰৰ পাঠশালাৰ হেমেন দা ইয়াৰ মেইন পুৰোহিত। তেওঁ আমাক পূজা ভাগ কৰোঁতে অকণমান সহায় কৰি দিলে আৰু ক'ত কি কৰিব লাগে তেওঁ দেখাই দিলে। তাৰপিছত আমি এয়া তেওঁৰ লগত অকণমান কথা চথা পাতিলোঁ ভালদৰে। বহুদিনৰ মূৰত লগ পাইছোঁ হেমেন দাক। তাৰপিছত হেমেন দাই চাহ তাহ খাবৰ কাৰণে জোৰ কৰিছিলে, আমি নাখালোঁ আৰু। এয়া মন্দিৰৰ গোটেইখিনি আমি ঘূৰিলোঁ। যিহেতুকে মায়ে আমাৰ প্ৰথমবাৰৰ বাবে আহিছে, মাক গোটেইবোৰ দেখালোঁ। এয়া ব্ৰহ্মপুত্ৰৰ বুকু, ব্ৰহ্মপুত্ৰ নদীখন। তাৰপিছতে আমি তাৰ পৰা ওলাই দিলোঁ। ওলাই দি মই অকণমান পায়স আৰু অকণমান খিচিৰি বনাই লৈ আহিছিলোঁ। এনেকৈ যে ৰাস্তাত দাদাহঁত থাকে, দাদা খুৰীমাহঁত থাকে, সিহঁতক অকণমান দিলোঁ। আৰু সেইবিলাক আপোনালোকৰ ওচৰত মই নেদেখুৱালোঁ। এয়া জান আৰু পাপাকে গাড়ীত বহি আছে আৰু এয়া মা আৰু শাহুমা, সিহঁত দুয়োটাই খিচিৰি ভগাই খোজকাঢ়ি আহি আছে। আজিলৈ আহিছোঁ দেই, মোৰ বাৰ্থডেটো আজি এনেকৈ গ'ল।